জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ বা জুবিন ক্ষেত্ৰত যি এছঅপি লগাইছে কোনো অসমীয়া মানুহে সেই এছঅপি কেতিয়াও মানিব নোৱাৰে। জুবিন ক্ষেত্ৰত এছঅপি লগাই অসমৰ মুখ্যমন্ত্ৰী আৰু বিজেপি চৰকাৰে জুবিন গাৰ্গৰ জনপ্ৰিয়তা হ্ৰাস কৰিবৰ কাৰণে, জুবিন গাৰ্গক মিনিমাইজ কৰিবৰ কাৰণে, জুবিন গাৰ্গৰ মৰ্যাদা, জুবিনদাৰ জনপ্ৰিয়তা, জুবিন গাৰ্গৰ প্ৰতি ভাল পোৱা কমাবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে কুৎসিত ষড়যন্ত্ৰ ৰচনা কৰিছে। কিন্তু এই ষড়যন্ত্ৰৰ পৰা কোনো কাম নাই। আপোনালোকে সকলোৱে জানে যে জুবিনদাই সাধাৰণতে মানুহক ৰাতিয়ে লগ ধৰে, আৰু আপোনালোকে সকলোৱে জানে যে এখন নাইট চুপাৰ গুৱাহাটীৰ পৰা যেতিয়া ওলাই আহে 11টামান বজাত পাহিহে সোণাপুৰত সকলো নাইট চুপাৰ বিলাক ৰখাই জুবিনদাক তাৰ যিসকল আপোনাৰ গেষ্ট থাকে, তাৰমানে তেওঁলোকৰ পেচেঞ্জাৰ যাত্ৰীবিলাকে সদায় এটা নমস্কাৰ দিয়ে। এতিয়া সেইটো বন্ধ কৰিব খুজিছে। আপোনালোকে নিজে চাওক, আমি এইফালৰ পৰা উজনি অসমৰ পৰা শিৱসাগৰ বা যোৰহাটৰ পৰা বা ডিব্ৰুগড়ৰ পৰা যেতিয়া যাওঁ, কৰবালৈ গৈ আছো ধৰক, তেতিয়াহ'লে আমি তালৈ গৈ এটা সেৱা কৰি থৈ যাব পাৰো। সেইটো যাতে কৰিব নোৱাৰে। ৰাতি ধৰক 11:30 বজাত পালো, 11:30 বজাত যদি আমি তাত সেৱা কৰি যাব নোৱাৰো, আকৌ এদিন বেলেগ এদিন আহিব লাগিব, বা নহলে সেৱা কৰাৰ পৰা বঞ্চিত হলো। তো গতিকে এইটো এটা কৰিব পাৰে, কৰিবৰ কাৰণে চেষ্টা কৰিছে। উজনি অসমৰ পৰা যিমান বিলাক নাইট চুপাৰ গুৱাহাটীলৈ যায় বা বেলেগ ঠাইলৈ যায়, নামনি অসমৰ পিনে, সেই নাইট চুপাৰ বিলাকে কেতিয়া পায়গৈ? ৰাতিপুৱা 3:30 বজাত, 4টা বজাত। যদি ৰাতিপুৱা 3:30, 4টা বজাত সকলোৱে তাত এটা সেৱা কৰি যায়, কি অসুবিধা হয় হিমন্ত বিশ্ব শৰ্মা আপুনি নিজে কওক। তেওঁ কৈছে যে তাতে চাধা খোৱা মানুহৰ পৰিমাণ বাঢ়িছে, তেওঁ কৈছে যে তাত চাধাৰ টেমা দিয়া দেখিছে, তেওঁ মদ ঢালা দেখিছে, মদ খোৱা মানুহক ডিষ্টাৰ্ব কৰা দেখিছে। সেইটো হ'ল আইন শৃংখলাৰ সমস্যা। পৃথিৱীৰ যিকোনো ঠাইত যদি কোনোবাই মদ খাই দিগদাৰ কৰে, তেতিয়াহ'লে তেওঁক গ্ৰেপ্তাৰেই কৰিব লাগে। আৰু মদ খাই দিগদাৰ কৰিব পৰা ব্যৱস্থা এইখন চৰকাৰে কৰি দিছে। গোটেই মদৰ মহলগাল খুলি ৰাতি 2টা বজালৈকে মদৰ মহল খুলি দিয়াৰ ব্যৱস্থা কোনে কৰিছিলে? বাৰবিলাক খুলি দিয়াৰ হিমন্ত বিশ্ব শৰ্মাহে কৰিছিলে, অন্যটো কৰা নাই। আপুনি জুবিন গাৰ্গৰ ওচৰ পাজৰ গোটেইখিনি আপুনি হেৰি কৰি দিয়ক, নহলে আপোনাৰ কি কয়, আপোনাৰ মদ খাব নোৱাৰা কৰি দিয়ক। আপুনি ড্ৰাই বুলি কয়, কি কয়, ড্ৰাই কৰি দিয়ক সেই এলেকাটো, তেতিয়াহ'লে কোনো মদ খাই দিগদাৰ কৰিব নোৱাৰে। নহলে কোনোবাই যদি মদ খাই দিগদাৰ কৰিছে, তেওঁক পুলিচে ধৰক, সেইটোহে কাম। পুলিচ তাত কেলে আছে? মানুহে ফূৰ্তি কৰিব, মানুহে মানে হেৰি কৰিব, কি কয়, মানুহে আপোনাৰ কি কয়, জুবিন দাক মানে একেলগতে গান এটা গাব সকলোৱে সমস্তৰে জুবিন দাক স্মৰণ কৰি, সেইটোত কিয় বাধা? গতিকে মই আপোনালোকক স্পষ্টভাৱে এটা কথা কব খুজিছো, অতি স্পষ্টভাৱে, যে জুবিন গাৰ্গৰ সমাধিস্থলটো চৰকাৰী অফিচ নহয় যে হিমন্ত বিশ্ব শৰ্মাই তাতে এছঅপি লগাব। আমি সেই এছঅপি অসমীয়া মানুহে নামানো। হিমন্ত বিশ্ব শৰ্মাই যি মন যায় তাকে কৈ থাকিব পাৰে, আমি নামানো।